হেল্ল' ভিউৱাৰ্ছ, এনেকুৱা প্লেট বনাবলৈ মোক সহজ নিয়মত শিকক। দৰকাৰী বস্তু ডিঙিৰ তলত হুক পট্টি কেনেকৈ বনায়। কলাৰ থকা ডিঙি হ'লে আপোনাৰ এইটো দিব লাগে। কিছুমানে বিচাৰে দিবলৈ। প্ৰথম দুটা এনেকৈ প্লেট কাটি ল'ব। প্লেট কাটি এনেকৈ সমানে জুখি ল'ব। এনেকৈ জোখাৰ পিছত চিধা কৰি ল'ব। চিধা কৰি লোৱাৰ পিছত জুখি ল'ব। জোখাৰ পিছত এনেকৈ বহাব এটা পটি তলত আৰু এটা পটি সমানে ওপৰত বহাব। বহাই লৈ এইখিনিতে চিলাই এটা মাৰিব। এনেকৈ এটা চিলাই মাৰি ল'লে সূতাটো কাটি লওক। সূতা কাটি লৈ পেলাই মাজেদি ফালি দিব। মাজেদি ফালি দি চিলাই দুটা মূৰলৈকে দুফালে কাটি দিব। এনেকৈ কেৰেচিয়াকৈ চিলাই গুৰিলৈকে কাটি দি এনেকৈ চিধা কৰি ল'ব। চিধা কৰি লৈ কাপোৰ সোমাই দিলে হ'ল। আৰু মাজত প্লেট দুটাৰ মাজত দুফালৰ পৰা সোমাই দি এটা চিলাই মাৰিলে হৈ গ'ল প্লেট। সহজ নিয়মত আৰু ফিনিচিঙো ধুনীয়া হয়। বৰ কামৰ বস্তু। কেতিয়াবা কলাৰ ডিঙি সৰু হ'লে এইটো বনাই দিব পাৰে আপুনি। কিছুমানে এনে ডিজাইনৰ কাৰণে বিচাৰে। কিছুমান কেঁচুৱা পোৱালি থাকিলে এনেকুৱা বিচাৰে, হুক লগাই বুটাম লগাই। একদম সহজ নিয়ম, সুন্দৰ নিয়ম, ফিনিচিঙো ধুনীয়া হয়। হৈ গ'ল বাছ ৰেডি।